আমাৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰচাইজ 3.2 কুৱেশ্যন নম্বৰ 9 লৈকে তোমালোকৰ যোৱা ভিডিঅ'ত মই সলভ কৰি দিছোঁ। আজি কুৱেশ্যন নম্বৰ 10 to 13 কৰিবলৈ চেষ্টা কৰিছোঁ বাৰু। আচ্ছা 10ত কি দিছে তোমালোকৰ? এটা বৰ্গৰ 4টা বাহুৰ যোগফল 36 সেন্টিমিটাৰ হ'লে বৰ্গটোৰ বাহুৰ দিশ উলিওৱা। তোমালোকে এনেকৈ লিখিবা। কুৱেশ্যন নম্বৰ 10 লিখিলা। 10 লিখাৰ পিছত তোমালোকতো জানাই যে বৰ্গ কি বস্তু, তথাপি মই আঁকি তোমালোকক হেল্প কৰি দিছোঁ। এনেকুৱা বৰ্গ 4টা বাহু সমান হ'ব লাগিব, ৰাইট। আচ্ছা এতিয়া তোমালোকে ধৰি লোৱা, এনেকৈ লিখিবা, ধৰা হ'ল বৰ্গৰ এটা বাহু, বৰ্গৰ এটা বাহু সমান সমান এক্স ধৰি ল'লা। এইটো বাহু তোমালোকে এক্স ধৰি ল'লা, তেনেহ'লে এইটোও এক্স হ'ব, এইটোও এক্স হ'ব, এইটোও এক্স হ'ব, হয়নে? তেনেহ'লে কি কৈছে? 4টা বাহুৰ যোগফল তোমালোকৰ 36 বুলি কৈছে। তেনেহ'লে তোমালোকে একৰ্ডিং টু কুৱেশ্যন লিখিবা, একৰ্ডিং টু কুৱেশ্যন এক্স প্লাছ এক্স প্লাছ এক্স প্লাছ এক্স, 4টা বাহু যোগ কৰা হ'ল কিমান হ'ব? 36, which implies 4টা এক্স যোগ কৰিলে কিমান হ'ব? 4x equal to 36. এতিয়া আমি কাটিম 4 9 গুণ 36, তেনেহ'লে আমাৰ এক্সৰ মান কিমান ওলাল? x equal to 9, এক্সৰ মান ওলাইছে আমাৰ 9, তেনেহ'লে আমাৰ বাহুৰ দিশ কিমান হ'ব? 9 সেন্টিমিটাৰ বুলি তোমালোকে ক'বা। therefore নিৰ্ণয়, লাষ্টত লিখিলে হ'ল, therefore নিৰ্ণয় দিশ কিমান হ'ব? 9 সেন্টিমিটাৰ। গ'ল, ইয়াত সেন্টিমিটাৰ আছিল নহয়, 10 নম্বৰ সেন্টিমিটাৰ, অ'কে, তেনেহ'লে 9 সেন্টিমিটাৰ। এইবাৰ আহিল কি তোমালোকৰ ৰম্বাছ, ABCD ৰম্বাছত। আচ্ছা মই তোমালোকৰ ৰম্বাছ আঁকি দিছোঁ, তোমালোকৰ 11 নম্বৰ, 11 নম্বৰত তোমালোকে ৰম্বাছ আঁকিবা। ৰম্বাছ কাক বোলে? যি চতুৰ্ভুজৰ 4টা বাহু সমান কিন্তু প্ৰতিটো কোণে সমান নহয়, নাই, তাকে আমি ৰম্বাছ বুলি কওঁ। তেনেহ'লে এইটো হ'ব তোমালোকৰ ৰম্বাছ। ফাইন। এতিয়া কৈছে কি তোমালোকক, কুৱেশ্যন লৈ যাওঁ আমি। ABCD ৰম্বাছ, আচ্ছা ABCD লিখি লৈছোঁ ৰম্বাকত। ABCD ৰম্বাছৰ এইটো A, এইটো B, এইটো C, এইটো D তোমালোকে দিলা। তেনেহ'লে ABৰ মান কিমান দিয়া আছে? 3x + 4, ABৰ মান হ'ল তোমালোকৰ 3x + 4, এইটো AB গ'ল। আৰু কি দিয়া আছে? BCৰ মান 2x + 7, BC মানে হ'ল তোমালোকৰ এইটো 2x + 7 যদি হয়, তেনেহ'লে কি কৈছে? DC আৰু ADৰ দিশ উলিওৱা, DC আৰু AD। আচ্ছা, তাৰমানে ৰম্বাছৰ প্ৰতিটো বাহু সমান, গতিকে তোমালোকে টেনশ্যন কৰিব নালাগে। তোমালোকে এইবাৰ লিখিবা, আমি জানো আৰু বাকী ডাইৰেক্ট নামাৰিলে হ'ল। ৰম্বাছৰ ক্ষেত্ৰত AB = BC = CD, এইখিনি নিলিখিলেও হ'ব, তোমালোকে এইখিনিলৈকে লিখা, AB = BC। এতিয়া মানবিলাক বহাই দিবা তোমালোকে। ABৰ মান তোমালোকক দিয়া আছে কুৱেশ্যনত 3x + 4, BCৰ মান কিমান দিয়া আছে? 2x + 7, 2x + 7 দিয়া আছে। ফাইন। এইবাৰ তোমালোকে কৰিবা কি? এক্সৰ মান উলিয়াবলৈ চেষ্টা কৰিবা। ইফালে 3x থাকিল, ইফালৰ পৰা 2x যদি আহে ইয়াত মাইনাছ হৈ যাব, -2x। ইফালে 7 7 ঠিকে থাকিল, 4টো ইফালে গুচি গ'লে -4 হ'ব। ইমপ্লাইজ আমি লিখিম 3x - 2x হ'ব x সমান 7 - 4 3। এক্সৰ মান তেন্তে কিমান?
3 ওলাল x ৰ মান যদি 3 ওলাল এতিয়া ab ৰ মান কিমান হ'ব ab ইকুৱেল টু ৰবাচোন মই কৈ দিছোঁ তোমালোকক 3x plus 4 3x plus 4 এইটো আছে নহয় এতিয়া 3 into x ৰ জাগাত 3 বহাই দিয়া plus 4 কি লিখিবা তোমালোকে এইবাৰ আকৌ 3 3 jar 9 9 plus 4 সমান সমান 13 ab ৰ মাপ যদি 13 হয় তেনেহলে bc ৰ মাপো 13 তেনেহলে cd ৰ মাপো হ'ব 13 আৰু তোমালোকে ad বা da যেটা নকোৱা কিয় ad সবৰে মাপ কিমান হ'ব 13 13 13 এই হ'ব তোমালোকৰ আনসাৰ 11 নম্বৰ গুচি গ'ল এতিয়া তোমালোকে আহা নাম্বাৰ 12 লৈ 12ত কি দিছে তোমালোকক মই পঢ়াই শুনাইছো ABCD সমান্তৰিকৰ AC BD কৰ্ণ ই বিন্দুত সমদ্বিখণ্ডিত হয় ফাইন যদি AE ইকুৱেল টু কিমান দিছে 10x AC ৰ যোগ উলিওৱা যদি x ইকুৱেল টু 3 হয় ফাইন এটা আমি কেনেকৈ ডিল কৰিম মই বুজাই দিছো ৰবা ফাৰ্স্ট আমি কৰিম কি ৰম্বাস এটা আঁকি লওঁ ৰম্বাসটো নহয় সমান্তৰিক সামুদ্ৰিক এটা আঁকিব হলে এনেকা হ'ব সামন্তৰিক মই তাৰমানে তোমালোকক সলভ কৰি আছো 12 নম্বৰটো 12 নম্বৰ ইয়াত আমি ইয়াৰ নাম দিম বাৰু কি নাম দিব পৰা যায় A B C D কৈছে কি AC আৰু BD কৰ্ণ ই বিন্দুত সমদ্বিখণ্ডিত হয় এই যে হল আমাৰ AC আৰু হল BD কৰ্ণ কোন বিন্দুত সমদ্বিখণ্ডিত হৈছে ই বিন্দুত তাহলে a এর মান কিমান দিছে এটার মান দি আছে তোমালোকৰ 10x AC ৰ যোগ উলিওৱা যদি x = 3 এটা এটা অঙ্ক হল যে এই যেহেতু সমদ্বিখণ্ডিত হৈছে তেনেহলে ৰবা মই তোমালোকক লিখি দিছো তাহলে AC ৰ মান কিমান হ'ব AC ইকুৱেল টু হ'ব 2 into AE নহয়নে ই বিন্দুত তনে AC সমদ্বিখণ্ডিত হৈছে এতিয়া 2 into A ৰ মান হ'ল 10x বহালা তেনেহলে সমান সমান দি 2 10 গুণ 20 into x নাই এতিয়া তোমালোকক দিছে x ৰ মান 3 x equal to 3 implies লিখিবা মানে লিখাৰ পিছত তোমালোকে এবাৰ লিখিবা AC ৰ মান তেনেহলে কিমান হ'ব 20 20 থাকিল x ৰ জায়গাত আমি 3 বহাই দিম 3 20 = 60 সেন্টিমিটার থাকিলে সেন্টিমিটার গতিকে আমাৰ AC ৰ মান হ'ল 60 সেন্টিমিটার নহনে বাৰু ফাইন এতিয়া 13 নম্বৰ লৈ আহা ABCD সমান্তৰিকত BD কৰ্ণই সমান্তৰিক এই একে আচ্ছা একে ছবি দি আমি কাম চলাব পাৰিম মাথো বাকিবিলাক মুছি দিওঁ ৰবা এইটো তোমালোকৰ ফাইন এইটো তোমালোকে 13 নম্বৰ লিখা ABCD সমান্তৰিকত BD কৰ্ণৰ ওপৰত A আৰু CF AE BD কৰ্ণ কোনটো এইটো আচ্ছা AE দিছে AE ইয়াত লিখা AE লিখিলা লিখাৰ পিছত আৰু CF লম্ব ৰেখা খণ্ড হলে দেখুৱা যে এই ত্ৰিভুজ দুটা সৰ্বাংগ সম ফাইন আৰু আমাৰ হল কি CF এইটো F এতিয়া কৈছে কি AED ত্ৰিভুজ তাৰ মানে এই ত্ৰিভুজটো মানে এই ত্ৰিভুজ আৰু CFB মানে এইটো ত্ৰিভুজ
CFB এই ত্ৰিভুজ দুটা কি হ'ব লাগে এতিয়া সৰ্বাংগ সম হ'ব বুলি আমাক প্ৰমাণ কৰিব লাগে আমিনো কেনেকৈ কৰিম তোমালোকক দেখাই দিছোঁ ৰবা ফাৰ্ষ্টতে তোমালোকে লিখিবা কি লিখিবা যে AD বাহু সমান সমান BC AD বাহু BC বাহুৰ সমান কিয় সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হয় আচ্ছা এইটো হ'ল তোমালোকৰ বাহু S গ'ল তাৰ পিছত তোমালোকক দিছোঁ ৰবা এই জায়গাটো অলপ মই মুছি দিছোঁ এই জায়গাটো অলপ মুছি দিছোঁ এতিয়া তোমালোকে লিখিবা কি জানা এই কোণটো যে আছে এই কোণটো 90 ডিগ্ৰী যেহেতু এটো লম্ব হয় তাহলে তোমালোকে লিখিবা তোমালোকে এনেকৈ লিখিবা এংগেল AED মানে এই কোণটো সমান সমান এংগেল BFC মানে এই কোণটো এই দুটা কোণৰ মাপ কিমান 90 ডিগ্ৰী দুটাই কিন্তু সমান হৈ গ'ল এতিয়া তোমালোকৰ আন এটা বাহুৰ দৰকাৰ হৈছে বা আন এটা কোণৰ দৰকাৰ হৈছে তেতিয়াহে তোমালোকে ক'ব পাৰিবা যে ত্ৰিভুজ দুটা সৰ্বাংগ সম আচ্ছা এতিয়া কথা হ'ল কি তোমালোকৰ যেহেতু আমাৰ ABCD এটা সমান্তৰিক তাৰমানে CD বাহু আৰু AB বাহু সমান্তৰাল যদি হয় তেনেহ'লে তোমালোকে কৰিবা কি ৰ'ব মই বেলেগ এটা ইংক লৈছোঁ হয় তেনেহ'লে তোমালোকৰ এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব আচ্ছা তোমালোকে লিখিবা এবাৰ এই কোণটোৰ নাম হ'ল ADE এংগেল ADE সমান সমান ইফালে হ'ব এংগেল এইটো কোণৰ নাম কি হ'ব CBF আচ্ছা এটা লিখিবা তোমালোকে CBF ৰবা তোমালোকৰ এইখিনি জংগভংগ হৈ আছে মই অলপ মুছি দিছোঁ গ'ল আচ্ছা কিয় তোমালোকে কণ্ডিশ্যনত লিখিবা একান্তৰ কোণ নহয় একান্তৰ কোণে হ'ব একান্তৰ কোণ তোমালোকে লিখিলা আচ্ছা লিখাৰ পিছত এইবাৰ লিখিলা তোমালোকে চাইছা ইয়াত হ'ল তোমালোকৰ বাহু ইয়াত হ'ল তোমালোকৰ কোণ আৰু ইয়াত হ'ল তোমালোকৰ কোণ তেনেহ'লে আমি কি ক'ম এইটো ত্ৰিভুজৰ ৰবা এক মিনিট এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ তেনেহ'লে তিনিটা অংগ আমাৰ সমান হ'ল তিনিটা অংগ যেতিয়া সমান হ'ব তেতিয়া আমি ক'ম therefore ট্ৰায়াঙ্গেল এনেকৈ এটা ট্ৰায়াঙ্গেল বুজায় AED সৰ্বাংগ সম ট্ৰায়াঙ্গেল BCF কি কণ্ডিশ্যনটো তোমালোকে ব্ৰেকেটত লিখি দিবা কণ্ডিশ্যন হ'ল ASA এংগেল সাইড এংগেল কোণ বাহু কোণ স্বীকাৰ্য মতে তাৰপিছত লাষ্টত লিখিবা তোমালোকে প্ৰুভড মানে প্ৰমাণিত হ'ল এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ' তোমালোকে চাবা কিবা নুবুজিলে কমেণ্ট কৰিবা আৰু কমেণ্টত মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আনহাতে তোমালোকক এটি ইম্পৰ্টেণ্ট কথা ক'বলৈ লৈছোঁ যে তোমালোকৰ ইউনিট টেষ্ট 1ত যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব সেই ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন থাকিব তাৰে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ মই এটা ভিডিঅ' বনাই দি আছোঁ গতিকে সেইটো তোমালোকে চাবা তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষাত খুব সহায়ক হ'ব চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টো কৰিবাই চোৱাৰ কাৰণে ধন্যবাদ